Supak terutat kanatan apungem kumpas ke ngogem nerutat ke lebih. Okom cok ke haitik ayo pe kitab ajo allona gamlap ajong allona Jugendor Sondro dekabu supak okom cok ke bormonna gula koina Kashmir dok ke koina kumari pe gepula bu okom cok ke Kashmir koina kumari bikoidam ayo pe bu gola kanggel atto adam supak dorong jila aralo on musonamika. Eta hon musondo okom cok প্রাক্তন হাইতিয়াবার সভাপতি রামচন্দ্র দেখামাবু অনুসন্ধান ইমকা অদক্কা আপুঙ্গা লুদু যে আইরুপ আইনে আগেরে আপুঙ্গা সেম্পিন আগেরম গেরপা লাগিদাক এমনা আপুং রেগামা লুতো সিলক্কা লঙসবুম অক্কা রেগামা হি লুতো যে আইয়প দেখাবু আইনে আগেরম গেরদুং চে গন্ত হনমুসনজম সেমুপিনে সুপাক্কা সিলসান কনঙাসিম ইবম পা লাগিদাক কবিতা গল্পম আতপা লাগিদাক এমনা লুতো অক্কা সুপাক মলু বুলুক দেখা আগম নাম আপুং মলুক মিচিং রেগামা তাতকাং গলাই উতলা শাখা সাহিত্য সভাৰ বিশিষ্ট সদস্য শ্ৰী যোগেন্দ্ৰ চন্দ্ৰ ডেকাদেৱৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে নামৰ এখন ভ্ৰমণ সাহিত্য পুথি আজি ইয়াত উন্মোচিত হ'ল। আমাক উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াতে তেখেতৰ বিশিষ্ট বন্ধুবৰ্গ আৰু দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া এই অঞ্চলৰ বিশিষ্ট লোকৰ সমাৱেশত অতি এটা সাহিত্যিক পৰিৱেশত গ্ৰন্থখন উন্মোচন কৰা হ'ল। আমি গ্ৰন্থখন হাতত লৈ সন্তুষ্ট হৈছোঁ যে গ্ৰন্থখন এখন সুলিখিত ভ্ৰমণ সাহিত্য হিচাপে অসমীয়া সাহিত্যৰ ভঁৰালত ই তাৰ মৰ্যাদা লাভ কৰিব বুলি আমি নিশ্চিত হৈছোঁ। যোগেন্দ্ৰ চন্দ্ৰ ডেকা আমাৰ মঠঙা গাঁৱৰ তেওঁ এগৰাকী সৰ্বৰহী আৰু উদ্যোগী ব্যক্তি। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, বিভিন্ন সমাজৰ লগত জড়িত হৈ তেওঁ বিভিন্ন কাম কাজত লিপ্ত হৈ পৰিছে। ইতিমধ্যে মানুহৰ মাজত তেওঁ সমাজ দৰদী বা মানৱ দৰদী ব্যক্তি হিচাপে পৰিগণিত হৈ পৰিছে। ইয়াৰ লগে লগে তেওঁ কৰ্মৰত অৱস্থাত যিবিলাক ঠাই ভ্ৰমণ কৰিছিল, তেওঁৰ বোৱাৰীৰ যোগসূত্ৰ বা ল'ৰাৰ যোগসূত্ৰ, তেওঁ দুজন ল'ৰা আছে, এজন কৰ্ণেল হয়, এজন ইঞ্জিনিয়াৰ হয়। তেওঁলোকৰ সুবাদত তেওঁ যিবিলাক ঠাই ঘূৰিছিল সেইবিলাকত গৈ এটা আচৰিত কথা মই আচৰিত দেখিছোঁ যে তেওঁ সুন্দৰকৈ সেই টকাবিলাক লিখি ৰাখিছিল আৰু এই পাণ্ডুলিপিবিলাক মোক দেখুৱাইছিল। তেওঁৰ লগত যেতিয়া বহোঁ সেই পাণ্ডুলিপিবিলাক উলিয়াই আনিছিল মোৰ অনুগ্ৰহত। গতিকে সেইবিলাক চাই দেখিলোঁ যে বহুত মূল্যৱান গ্ৰন্থ এখন হ'ব। তেওঁ সেই কথাখিনি জনোৱাত তেওঁ ইচ্ছা প্ৰকাশ কৰিলে যে হ'বনে গ্ৰন্থখন, ৰাইজে ভাল পাবনে, ঠিক এনেকুৱা প্ৰশ্ন কৰিছিল। তেতিয়া মই তেওঁক কৈছিলোঁ নিশ্চয় এখন ভাল গ্ৰন্থ হ'ব, ইয়াত যথেষ্ট সমল আছে আৰু ছাত্ৰ ছাত্ৰী বেলেগ কথা, বয়স্ক ব্যক্তিয়েও এই গ্ৰন্থখনিৰ পৰা উপকৃত হ'ব পাৰিব, বহুখিনি কথা জানিব পাৰিব আপোনাৰ এই গ্ৰন্থখনিৰ জৰিয়তে। গতিকে আপুনি আগবাঢ়ক, নিশ্চয় এই গ্ৰন্থখনিয়ে আমাৰ ৰাইজৰ সমাদৰ লাভ কৰিব। ঠিক তেনেকৈ কোৱাত তেওঁ মোক আগবঢ়াই দিলে যে তুমি ব্যৱস্থা কৰা, মোক প্ৰেছলৈ লৈ যোৱা, মই প্ৰেছৰ লগত কথা পাতোঁ। ঠিক এনেধৰণে প্ৰথম অৱস্থাত তেওঁৰ সেই পাণ্ডুলিপিবিলাক মই চালোঁ, চাই ঠিক ঠাক কৰিবৰ কাৰণে তেওঁক ক'লোঁ আৰু এদিন আমি পাহি প্ৰিণ্টাৰ্ছলৈ তেওঁক লৈ গৈ সেই কিতাপ গ্ৰন্থখনৰ কাৰণে আমি আগবাঢ়িলোঁ আৰু এটা সময়ত গৈ এই গ্ৰন্থখনি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এই ৰাজ্য হাতত তুলিবলৈ আজি সক্ষম হ'লোঁ।